বন্ধু বান্ধৱীসকল, আজি সকলোৱে দেখা পাইছে পইতা ভাত অসমীয়া সমাজৰ এটা পৰম্পৰাগত খোৱা পইতা ভাত। আজি এই পইতা ভাতৰ বিষয়ে আমি কিছুমান উপকাৰী গুণ কিছুমান আমি জানিম। এই পইতা ভাত খালে আমাৰ শৰীৰত কেলৰি আৰু চৰ্বি বৃদ্ধি নহয়। এই ভাতত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলোখিনি উপাদানেই থাকে। এই ভাতক প্ৰায় 7-8 ঘণ্টা সময় পানীত তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন বি উৎপন্ন কৰে। পানীত তিয়াই থোৱা বাবে ইয়াৰ পটাছিয়াম আৰু আইৰণৰ মাত্ৰাও বৃদ্ধি হয়। পইতা ভাতত লেক্টিক এচিডৰ পৰিমাণ বেছি থাকে, সেইবাবে মাতৃদুগ্ধ বেছি নিঃসৰণ কৰাত আমাক সহায় কৰে। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত আমাক সহায় কৰে। এই পইতা ভাতে পাকস্থলীত হোৱা ঘাঁ দূৰ কৰাতো আমাক সহায় কৰে। পইতা ভাত খালে দেহ সোনকালে বয়সৰ চাপো দূৰ হৈ যায়। পইতা ভাতত পটাছিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ সঠিক নিয়ন্ত্ৰণত থাকে। এই ভাত খালে যকৃত সুৰক্ষিত থাকে। কেলছিয়াম কম থকা ব্যক্তিয়েও এই পইতা ভাত অতি উপকাৰী, কাৰণ প্ৰতি 100 গ্ৰাম পইতা ভাতত 850 মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত মাত্ৰ 29 মিলিগ্ৰামহে থাকে। গতিকে অসমীয়া সমাজত এটা কথা আছে যে পান্তা ভাতৰ জল 3 পুৰুষৰ বল। একেবাৰে সঁচা কথা। গতিকে আমি সকলোৱে যেতিয়া ৰাতি ভাত যদি বেছি হয় তেতিয়া পানী দি তিয়াই থ'ব লাগে 7 পৰা 8 ঘণ্টামান সময়, আৰু ৰাতিপুৱা শুই উঠি এই ভাত আমি সকলোৱে গ্ৰহণ কৰা উচিত। কিছুমান মানুহে ভাবে যে এই পইতা ভাত কিজানি দুখীয়া মানুহে খায়। আচলতে কথাটো তেনেকুৱা নহয়, যে এই পইতা ভাত খালে আমাৰ যিখিনি গুণৰ বিষয়ে আজি মই আলোচনা কৰিলোঁ, গতিকে আপোনালোকে আমি সকলোৱে এই পইতা ভাত যদি নিয়মিতভাৱে গ্ৰহণ কৰোঁ, শৰীৰটোৰ কাৰণে বহুত উপকাৰী হয়। আৰু গোটেইটো দিন আমাৰ শৰীৰটো যে পইতা ভাত খালে গোটেইটো দিন আমাৰ শৰীৰটো শীতল অনুভৱ হয়। আপুনি কেঁচা জলকীয়া লগতে পিঁয়াজ দি অকণমান নিমখ দি পেলাই খাব পাৰে, নহ'লে আলু পিটিকা আৰু যদি আচাৰ লগতে লৈ লয় তেতিয়াহ'লে তেনেকৈ খাব পাৰে। আপুনি নিজৰ সোৱাদ অনুসৰি এই পইতা ভাত গ্ৰহণ কৰিব পাৰে। গতিকে আমি নিয়মিতভাৱে এই পইতা ভাত সকলোৱে খোৱা উচিত। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু এটা লাইক কৰিব। আৰু মোৰ পেজটো যোনে ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব, যাতে এনেকুৱা কণ্টেণ্ট আপোনালোকৰ কাৰণে আগবঢ়াব পাৰোঁ। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।